হেল্ল' এভৰিৱান, মোৰ অন্য এটা সৰু ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু আজি হৈছে দেওবাৰ। আমি ওলাইছোঁ, আমি তিনিটা অকণমান ফুৰিবলৈ। যিহেতু মোৰ এতিয়া 7 মান্থ প্ৰেগনেঞ্চি চলি আছে, চ' বেছি দূৰত যাবও নোৱাৰোঁ। সেইকাৰণে কাজিৰঙাৰ ফালে, কাজিৰঙা পাবগৈ নালাগে, জখলাবন্ধা পাৰ হৈ এখন ৰিজৰ্ট আছে, সুমিত গ্ৰীণ ভিলেজ ৰিজৰ্ট, তালৈকে আহিছোঁ। আৰু আজি ৰাতিটো ইয়াতে থাকিম। অকণমান ফ্ৰেছনেছৰ কাৰণে আহিছোঁ, ভাল লাগিবলৈ। মনটো কিমাননো ঘৰত সোমাই থাকিম বুলি আহিলোঁ। আৰু এইজনী হৈছোঁ মই। আমাৰ ৰুমটো ট'ৰটো দি দিলোঁ সৰু সুৰাকৈ। এটা চুইট আমি বুক কৰিছোঁ। ধুনীয়া, ৰিজৰ্টখন বিৰাট ধুনীয়া। আৰু এইটো অমু, তাক মুঠতে চুইমিং পুলত যাব লাগে, নাচি নাচি গৈছে। সেইটো এতিয়া চুইমিং কৰি আছে দেউতাকৰ লগত। সি আহিবই খোজা নাছিল, ইমান ৰ'দ তাতে, আৰু মই বহি আছোঁ ইয়াত। আৰু এতিয়া এয়া টিভিটো লগাই দিছোঁ ৰুমলৈ আহি, আৰু সি একদম পূৰা টিভি চোৱাত ব্যস্ত হৈ গ'ল। তাৰপাছতে আমি লাঞ্চটো অৰ্ডাৰ কৰিলোঁ। এয়া দালি, প্লেইন দাল লৈছোঁ, আকৌ বাটাৰ চিকেন ল'লোঁ, ৰাইচ, চালাডছ আৰু ডিম লৈছোঁ, আৰু নান লৈছোঁ, এইফালে বেবিকৰ্ণ। আৰু এইটো মোৰ বেলকনিৰ পৰা ভিউ দেখিছিলে। আৰু এই আবেলি সময়ত অমু আৰু মই দুটা ওলাই আহিলোঁ অকণমান, আৰু সি ভিডিঅ' কৰিছে, সেয়া খেলিছে। আৰু মই অকণমান ফুৰোঁ বুলি, অলপ খোজকাঢ়োঁ বুলি খোজকাঢ়িলোঁ। ৰিজৰ্টখন সঁচাই বিৰাট ধুনীয়া, পৰিৱেশটো বিৰাট ধুনীয়া। পৰি যাবা লাহেকৈ। খেলি আহি মোৰ ভোক লাগিল, আৰু তাক কিবা খাব লাগে, সেইকাৰণে চেণ্ডউইচকে অৰ্ডাৰ দিলোঁ, আৰু সেয়া সি খাই আছে। আৰু এয়া পিছদিনাখন আমি ব্ৰেকফাষ্ট কৰিবলৈ গ'লোঁ। ব্ৰেকফাষ্টত বহুত ভেৰাইটিজ আছিলে, আৰু ঠিকছে খালোঁ। এয়া সমুৱে নুডলছ খাইছে সি অকল, আৰু মই এয়া চলে ভটোৰে খালোঁ প্ৰথমতে, তাৰপিছতে এয়া ইডলি চাম্বাৰ খালোঁ। তাৰপিছতে খাই বৈ আমি সোনকালে ওলাই দিলোঁ, কাৰণ এওঁৰ অফিচো আছিলে, সোনকালে পাবহি লাগে অফিচ। যি হ'লেও ভাল লাগিলে, এটা ৰাতিৰ কাৰণে হ'লেও মাইণ্ডটো ফ্ৰেছ লাগিল, আৰু আমি সোনকালে ওলাই দিলোঁ ঘৰলৈ।